নাম ডক্টৰ মানালী MD dermatologist মই এই চেনেলটো নতুনকৈ ষ্টাৰ্ট কৰিছোঁ বৰ বেছি দিন হোৱা নাই মই এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকৰ লগত মোৰ স্কিন বা হেয়াৰ ৰিলেটেড বা নেইলছ হওক জেনেৰেল স্কিন ডিজিজ কিছুমান কমন স্কিনৰ প্ৰব্লেম আপোনাৰ চুলি সৰাৰ প্ৰব্লেমে হওক বয়স ৰখাবলৈ কি আপোনালোকে চেষ্টা কৰে সেইবোৰ এক্সপাৰ্টিজ লৈ আপোনালোকৰ বাবে মই কিছুমান এৱাৰনেছ ভিডিঅ' বনাওঁ নতুনকৈ ইনিচিয়েটিভটো ষ্টাৰ্ট কৰিছোঁ কাৰণ আজিকালি বহুত ভিডিঅ'ছ এনেকুৱা চেনেলছ আছে য'ত বহুত ভুৱা কথা স্প্ৰেড হয় বহুতে বহুত বস্তু নিজৰ ওপৰত ট্ৰাই কৰি ক্লিক বেটছৰ কাৰণে ভিউজৰ কাৰণে এনেকুৱা ভিডিঅ'ছ পোষ্ট কৰি থাকে বেয়া নহয় সেইটো মই এণ্টাৰটেইনমেণ্ট পাৰপাছত তেওঁলোকে বনাইছে লোকেও এইটো ফ'ল' কৰিছে কিছুমান ৰিজাল্টছ হয়তো পাইছে ইনষ্টেণ্ট ৰিজাল্ট এটা দেখা পায় কিন্তু লং টাৰ্মটোৰ কথা কোনো নাযায় কোনো নকয় ভিডিঅ' বনোৱা মানুহৰ মই দুখিবলৈ নাযাওঁ তেওঁলোকৰ যিয়ে ডিগ্ৰী হওক যিয়ে কৰি আছে মেবি ফৰ এণ্টাৰটেইনমেণ্ট পাৰপাছ মেবি ফৰ মনিটাৰী পাৰপাছ সেইটো আমি নাজানো সেইটো নিজৰ পাৰ্চনেল চইচ সেইটো আমি ৰখাব নোৱাৰোঁ কিন্তু আপোনালোকক এৱাৰনেছ দিয়াটো মোৰ দায়িত্ব এজ এ ছাল বিশেষজ্ঞ কাৰণ ভিডিঅ'ত ইউটিউবত বা যিকোনো ইনফ্লুৱেঞ্চাৰ এটা আজিকালি ট্ৰেণ্ড হৈ গৈছে স্কিন কেয়াৰৰ বিষয়ে ভিডিঅ'জ বনোৱা এক্ট্ৰেছে হওক বলিউড চেলিব্ৰিটিছে হওক বা নৰ্মেল আমাৰ লোকেল ইনফ্লুৱেঞ্চাৰ্ছে হওক বা বহুত ডাঙৰ ইনফ্লুৱেঞ্চাৰ্ছে হওক চবৰে এটা ভিডিঅ' আপুনি দেখাই পাব স্কিন কেয়াৰৰ বিষয়ে বহুত ডাঙৰ লেকচাৰ দিয়া তেওঁলোকৰ অভিজ্ঞতা তেওঁলোকে শ্বেয়াৰ কৰিছে পাৰ্চনেল ব্লগিং কৰিছে বাট আপোনালোকৰ মাজত এৱাৰনেছ থাকিব লাগে যে আপোনালোকে কোনটো ফ'ল' কৰিব কোনোবা এটা কিবা এটা ভিডিঅ' পোষ্ট কৰি পেলাই এটা পিকচাৰ দি দিলে আপোনালোকক বিফ'ৰ এণ্ড আফটাৰ সেইটো চাই যদি আপুনি ফ'ল' কৰি থাকে ব্লাইণ্ডলি হয়তো আপোনাৰ ক্ষতিও হ'ব পাৰে দে উইল নট বি ৰেছপনচিবল ফৰ ইয়'ৰ লছ আপোনাৰ যদি কিবা এটা প্ৰব্লেম হয় স্কিনত তেওঁলোকে থাকিব জানো তেওঁলোকে আপুনি যদি সেই ভিডিঅ'টোত কমেণ্ট কৰিও সুধিও তেওঁলোকে আপোনাক ৰিপ্লাই নকৰে কেতিয়াও চ' মোৰ এইটোৱে দায়িত্ব বা মই এইটোৱে ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছোঁ যে মই কিছুমান কমন প্ৰব্লেমছ যিবোৰ স্কিনৰ হয় বা কিছুমান ঘৰুৱা বস্তু মানুহে লগায় কিছুমান ভাল আছে এনেকুৱা নকওঁ যে মই চব ঘৰুৱা বস্তুৱে বেয়া কিছুমান ভাল কিছুমান বেয়াও আছে সেইটো যদি আপুনি লগাই থাকে হয়তো আজি নহয় 5 বছৰ পিছত আপুনি সেইটো ৰিয়েলাইজ কৰিব আৰু আপুনি হয়তো গমো নাপাব যে সেইটোৰ কাৰণে হৈছিলে বাট ট্ৰাষ্ট মি এজ এ স্কিন স্পেচিয়েলিষ্ট মই স্কিনৰ গভীৰ কথাখিনি আপোনালোকক হয়তো আপোনালোকতকৈ বা এই ইনফ্লুৱেঞ্চাৰসকলতকৈ অলপমান বেছি জানো সেইটো মই গৰ্ভেৰে বা প্ৰাউড বা একদম বষ্টিং কৰা নাই মই বাহাদুৰি কৰা নাই কিন্তু যিহেতু মই বহুত পেচেণ্টছ পাই থাকোঁ এনেকুৱা ছাইড এফেক্টছে হওক বা ইনফ্লুৱেঞ্চড বহুত DIY ট্ৰাই কৰি পেলাই বহুত নতুন ক্ৰীম দামী ক্ৰীম ট্ৰাই কৰি পেলাই যিবোৰ ছাইড এফেক্টছ লৈ আহে সেইবোৰ চাই সঁচাকৈ বেয়া লাগে আৰু যিহেতু মই বৰ্তমান অসমত নাই যিহেতু মই মোৰ অসমবাসীৰ কাৰণে মই একোৱেই মানে হেল্প কৰিব পৰা নাই মই দেখিছোঁ বহুত মানুহে আজিকালি মিছগাইড হৈ গৈছে আপোনালোকে হয়তো ৰিয়েল ডাৰ্মাটলজিষ্ট বা স্কিন এক্সপাৰ্টৰ অপিনিয়নটো ল'বলৈ আপুনি কনচালটেশ্যন ল'ব লাগে বা আপোনালোকে বহুত দীঘলীয়া লাইন দিব লাগে এটা কনচালটেশ্যন এটা কথা সুধিবলৈ আৰু সেইকাৰণে আপোনালোকে শ্বৰ্টকাট ইউজ কৰে স্কিন কেয়াৰ স্কিনৰ বিষয়ে যোনে এক্সপাৰ্ট অপিনিয়ন দি আছে ইউটিউবত সেইটো আপোনালোকে চাই পেলাই ফ'ল' কৰে মই বৰ্তমান বাহিৰত আছোঁ অসমত নাই যদিও মোৰ টাফ শ্বেডিউল হয় কিছুমান মই অলপমান টাইম নিজৰ কাৰণে উলিয়াই আপোনালোকৰ কাৰণে উলিয়াই মই ভিডিঅ'জ বনাওঁ সেইটো মোৰ এটা আগৰ পৰাই হবি হয় মই কথা পাতি ভাল পাওঁ ভিডিঅ'ৰ মাধ্যমেৰেও আৰু মই নিজে এডিট কৰোঁ মই সেইটো মোৰ টাইম পাছ এটাও হয় আৰু মই ভাবিলোঁ যে এই টাইম পাছ কৰা এই ভিডিঅ' বনোৱা এইবোৰ যি ৰিলছ আৰু নিজৰে ভিডিঅ' বনাই মানে ফ্লণ্ট কৰাতকৈ কিছুমান যদি মই ভিডিঅ' বনাওঁ যদিও আপোনালোকৰ হেল্প হ'ব পাৰে ইন ফিউচাৰো যদিও মই তাত নাই আপোনালোকৰ মোৰ ভইচটোৰ যোগেৰে আপোনালোকৰ হয়তো কিবা এটা সহায় হ'ব সেইটো ভাবিয়ে মই ইনিচিয়েটিভটো ছাডেনলি ষ্টাৰ্ট কৰিলোঁ এই 2025 আহিম হয়তো সোনকালে অসমত কিছুমান পাৰ্চনেল প্ৰব্লেমছ বা কিছুমান ৰিজনছ আছে যিটোৰ কাৰণে মই অসমৰ পৰা অলপমান মানে দূৰত আহিব লগা হ'ল হয়তো দূৰত আহি বহুত দূৰে আহি পালোঁ আছিলোঁ মই বহুত বছৰে তাত গুৱাহাটীতে বাট এতিয়া বৰ্তমান মই নাই বাট অতি সোনকালে মই আহিম বাট যেতিয়ালৈকে মই তাত নাই যিকেইদিন মই নাই তাত মই বিচাৰোঁ যে মোৰ ভইচটো অসমবাসীৰ হেল্প হওক
এজ স্কিনৰ বিষয়ে বা হেয়াৰৰ বিষয়ে আপোনালোকৰ কিবা এটা যদি প্ৰব্লেম আপোনালোকে ফেচ কৰি আছে মই বহুত ভাল পাম দূৰত থাকিও আপোনালোকক যদি মই কিবা এটা হেল্প কৰিব পাৰোঁ সেই ইনিচিয়েটিভটো লৈয়ে মই ষ্টাৰ্ট কৰিছোঁ কোনো স্পনচৰশ্বিপ নহয় কোনো মই স্পনচাৰ্ড ৰেকমেণ্ডেশ্যনো নিদিওঁ মোৰ জাষ্ট অনেষ্ট অপিনিয়ন এণ্ড মাই হবি টাৰ্নিং ইন টু আ মটিভেশ্যনেল এণ্ড ছামথিং that has a more meaning এটা মিনিংফুল পাৰ্পাছত মই কনভাৰ্ট কৰিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'ছখিনি ভাল পায় আৰু যদি ভাল পায় শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো চ' ডেট মই আৰু মটিভেট হ'ম দূৰত থাকিও মই মানে আই ফিল লাইক হোম when I talk to you people and interact with you all. So bye bye আশা কৰোঁ আপোনালোকে ভালে আছে ময়ো ভালে আছোঁ ভালে